নমস্কাৰ, ধুনীয়া ৰিলছ বুলি নকওঁ। আচলতে আমি এইবোৰ গোটেইখিনি গামোচাখিনি আমি শ্বৰ্টিং কৰি আছোঁ। আমাৰ গোটেইখিনি যিবোৰ হেণ্ডলুমৰ গামোচা আমি তেজপুৰলৈকে লৈ যাম। আমাৰ হাতত সময় যিহেতু কম আছে, সেইকাৰণে আমি হিচাপ কৰি এনেকৈ শ্বৰ্টিং কৰি থৈছোঁ, য'ত আমি লৈ যাম 5,000মান গামোচা তেজপুৰ বিপণীৰ কাৰণে। আৰু তেজপুৰলৈকে আমাৰ অলপ কৰেচপণ্ডেঞ্চটো অলপ অসুবিধা হ'ব, নতুন যিহেতু, আৰু বাছটো শুনিছোঁ বাইপাছেদি যায়, তেজপুৰৰ ভিতৰত নোসোমাই, ইয়াৰ পৰা বস্তু পঠিওৱা দিগদাৰ হ'ব বুলি ভাবি আমি গামোচা প্ৰায় 5,000-6,000মান টকা 6,000মান লৈ যাম। সেইকাৰণে চব ইয়াত হিচাপ কৰিছে। কেইটা আছে বিচিতা বান্ধাটো? 20টা। হা? 20টা এনেকৈ আমি চব বান্ধি গোটেইখিনি হেণ্ডলুমৰে পাব আমাৰ গামোচা। কোনো বেলেগ কিবাকিবি যে খেলিমেলি সেইবোৰ একো নাই। ইয়াতো এনেকৈ গামোচাখিনি আমি হিচাপ কৰিম, এতিয়া হিচাপ কৰি চব আপোনালোকৰ কাৰণে তাত তেজপুৰ বিপণীৰ কাৰণে, যাতে আপোনালোকে যেতিয়াহ'লে হঠাৎ হেণ্ডলুম বুলি ক'লে কাংকানত গৈ ঘপককৈ গামোচা ল'ব পাৰিব। ইয়াতো আছে গামোচা, এইবোৰ গোটেইখিনি এতিয়া খালী কৰিছোঁ, খালী কৰি হিচাপ কৰিছোঁ, হিচাপ কৰি লৈ যাবলৈ কাৰণে। আমাৰ তাত 6,000 গামোচা ৰেডি থাকিব ইনষ্টেণ্ট। আৰু বুটা দিয়াটো আমি বেলেগকৈ হিচাপ কৰিছোঁ, কিন্তু একতীয়া ফুল আৰু 2 চাইডে ফুল থকা 6,000 হ'ব। আৰু বুটা দিয়াটো অলপ লৈ যাম আৰু 2,000মান, তাতে ষ্টকত থ'ব লাগিব যিহেতু।